আছে একাদশ স্কন্ধ ইয়াৰ লক্ষণ হৈছে মুক্তি মুক্তি আমাক কিয় লাগে কেনেকৈ পাম তাৰ কাৰণে একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ হৈছে আশ্ৰয় আশ্ৰয় মানে শৰণ জীৱই শৰণ ক'ত ল'ব আশ্ৰয়ৰ প্ৰকৃত স্থানটো কি এয়া বুজাবৰ কাৰণে দ্বাদশ স্কন্ধ দিছে যদিও 10টা লক্ষণ দিছে ভাগৱতৰ মূল উদ্দেশ্য এটা হেতু হৈছে আশ্ৰয় দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা 2:10 লিখিছে দশম লক্ষণটো অৰ্থাৎ আশ্ৰয়টোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবলৈ বাকি 9টা লক্ষণ বৰ্ণনা কৰিছে ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত আপোনা খবৰ দৰে 28000 ঋষি মুনি একত্ৰিত হৈ বহিছে আৰু ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দিছে সুত মুনিক ৰোমহৰ্ষণৰ পিতেক উগ্ৰশ্ৰৱা এই ঋষিসকলে কলি যুগৰ মানুহৰ ভয়াবহতাৰ কথা অনুমান কৰি 1000 বছৰ জোৰা এটা যজ্ঞ কৰিছিল উদ্দেশ্য আছিল কলি যুগৰ মানুহৰ কল্যাণ সাধন কিন্তু 1000 বছৰ যজ্ঞ কৰাৰ পাছতো তেওঁলোকে কোনো ফল নাপায় সুত মুনিক ভাগৱতৰ ব্যাখ্যাৰ আসনত বহুৱাই দি 28000 ঋষিৰ ভিতৰত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত কথামৃত পান কৰাত যিজন কুশল সেইজনৰ নাম দিছে শৌনক শৌনকে প্ৰশ্ন কৰিছে আৰু উত্তৰ দিছে সুত মুনিয়ে আৰু ভাগৱতৰ মূল বস্তু হেতুৱে শৌনকে প্ৰথম আৰম্ভ কৰিছে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলে হেন জানি আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ যিটো কৰ্ম কৰোৱাতো নাহিকে বিশ্বাস আপোনাৰ আয়ুষ কৰিলো ব্যৰ্থে নাশ সুতমুনিক কৈছে পৰম পাতকী কলিযুগ আহিছে বুলি গম পায়ে 1000 বছৰ জোৰা এটা যজ্ঞ কৰিলো যজ্ঞৰ ধোঁৱাৰে আমাৰ শৰীৰ ধোঁৱা বৰণীয়া হৈ গ'ল কিন্তু তথাপিও যিটো ফল বাঞ্ছা কৰিছিলো হেতু আমি নাপালো এই কাৰণে তত্র অঞ্জসা আয়ুষ্মান ভবতা যত বিনিশ্চিতম পুংসাম একান্তত শ্রেয় তত না সংশিতুমর্হসি 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোকত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে হে সুতমুনি কলি যুগৰ মানুহে কল্যাণ সাধন কৰিবৰ কাৰণে পৰম আনন্দ লাভ কৰিবৰ কাৰণে কৰিবলগীয়া শ্ৰেষ্ঠ মাৰ্গটো কি এটো আমাক কোৱা কিন্তু উত্তৰ দিয়াৰ আগে আগে এটা সাৱধান বাণী শুনাই দিলে যে হে সুতমুনি তুমি উত্তৰ দিয়াৰ আগত কলি যুগৰ মানুহৰ সীমাবদ্ধতা বিলাক লিমিটেশনস বিলাক বুজি লোৱা যদি সুতমুনিয়ে ক'লেহেঁতেন যদি আনন্দ বিচাৰিছে তেতিয়াহ'লে কলি যুগৰ মানুহে 1000 বছৰ তপস্যা কৰিব লাগিব কলি যুগৰ মানুহৰ কাৰণে এটো সম্ভৱ নহয় কিয় কাৰণ কলি যুগৰ মানুহৰ আয়ুষ কম কেৱল 100 বছৰ সেইকাৰণে প্ৰথমতে শৌনকে ক'লে প্ৰায়েনা অল্পায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা 1:10 হে সুতমুনি কলি যুগৰ মানুহৰ আয়ুষ কম স্মৃতি শক্তি কম বুদ্ধিহীন ভাগ্যহীন 8টা বস্তু কলি যুগৰ মানুহৰ হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন রাজন নংসতি আয়ু বলম স্মৃতি 8টা বস্তু কলি যুগত হ্ৰাস পাব ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুষ বল স্মৃতি 8টা বস্তু 12:2:1 দ্বাদশ স্কন্ধ দ্বিতীয় অধ্যায় প্ৰথম শ্লোক ভাগৱত সেইকাৰণে শৌনকে কৈছে তুমি যিটো উপায় দিবা এই উপায়টো চাই চিতি দিবা কলি যুগৰ মানুহে যাতে অৱলম্বন কৰিব পাৰে আৰু এই 28000 ঋষি মুনি এনেকুৱাও নহয় যে লিখা পঢ়া নজনা এনেৰে আহিছে 28 সহস্ৰ ঋষি বেদত প্ৰধান সব বেদজ্ঞ এইকাৰণে তেওঁলোকে প্ৰথমে ক'লে যে হে সুতমুনি তুমি এনেকে নাভাইবা যে আমি একো নপঢ়া নুশুনাকে আহিছো তোমাৰ পৰা শুনিবলৈ নহয় আমি বহুত শাস্ত্ৰ অধ্যয়ন কৰিলো শাস্ত্ৰ অগণন আছে
আৰু মাৰ্গ বহুত দেখুৱাইছে কোনোবা শাস্ত্ৰত যদি কৈছে যাগ যজ্ঞ পূজা পাতল কোনোবাই কৈছে দান দক্ষিণা কোনোবাই কৈছে জপ তপ তীৰ্থ কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি আমি কৰিম কোনটো ভুৰিনি ভুৰি কৰ্মানি শ্ৰুতব্যানি বিভাগস অত সাধু অত্ৰ ইয়ত সাৰম সমুদ্ৰিত্য মনীষয়া মাম ব্রুহি শ্ৰদ্ধানাম যেন আত্মা সম্প্ৰসিদতি 1:11 সৌনকে ক'লে শাস্ত্ৰ বিভিন্ন আৰু মাৰ্গ দিছে বিভিন্ন সেইকাৰণে তুমি সমস্ত শাস্ত্ৰৰ সাৰ উদ্ধাৰ কৰি কলি যুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ যিটো মাৰ্গ এটো আমাক দেখুৱাই দিয়া আৰু তেতিয়া খুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে প্ৰথমে ক্লিয়াৰ কৰি দিলে কলি যুগৰ মানুহৰ কাৰণে শ্ৰেষ্ঠ ধৰ্ম কি সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি কলি যুগৰ মানুহৰ শ্ৰেষ্ঠ ধৰ্ম এটাই এটো হৈছে কৃষ্ণত একান্ত ভক্তি শৰ্ত দিছে মাত্ৰ দুটা কেনেকৈ কৰিব লাগিব ভক্তি নিষ্কামভাৱে নিৰন্তৰভাৱে যি দুটা আমি পৰা নাই আমি ভগৱানৰ ওচৰত যাওঁ কিন্তু দুনিয়া ভৰৰ লিষ্ট গাওঁ অমুকটো লাগে তমুকটো লাগে বিভিন্ন ধৰণৰ 125 টকাৰ খৰাই আগবঢ়াই পেলাই 50 লাখ টকাৰ কন্ট্ৰাক্ট বিচাৰ এই কন্ট্ৰাক্টটো মোৰ নামত কৰি দিয়া খৰাই ভাগ দিছো তোমালে কেৱল আৰু কেৱল আশা কেৱল আৰু কেৱল তৃষ্ণা ভগৱানে গীতাত কৈছে চতুৰ্বিধা ভজন্তে মাম জনা সুকৃতিন অৰ্জুন আৰ্ত জিজ্ঞাসু অৰ্থাৰ্থী জ্ঞানী চ ভৰতৰ সব সপ্তম অধ্যায় 16 নম্বৰ শ্লোক গীতা হে অৰ্জুন চাৰি ধৰণৰ মানুহ মোৰ ওচৰলৈ আহে এবিধ হৈছে বিপদত পৰি গজেন্দ্ৰৰ দৰে গজেন্দ্ৰ উপাখ্যান আপোনালোকে শুনিছে গজেন্দ্ৰ যেতিয়া পৰিয়াল পৰিজনৰ লগত থাকে চাৰিওফালে যেতিয়া পুৰা থাকে বডিগাৰ্ড যিফালে যায় বন গোটেই ঘাঁহ বন ভাঙি চিঙি চুৰমাৰ কৰি যায় জীৱ জন্তু দূৰতে দেখি পেলাই সেৱা কৰে যেনেকৈ আমাৰ কোনোবা আহিলে 21খন 22খনলৈকে গাড়ী চলায় ট্ৰেফিক বন্ধ কৰি দিয়ে সাধাৰণ মানুহৰ যি হয় হওক দূৰৰ পৰাই নমস্কাৰ কৰিব উপায় নাই ধোৱাই যাব তেওঁলোকে গোটেই পাৱাৰত থকালৈকে তেনেকুৱাই আৰু যেতিয়া গজেন্দ্ৰ হ্ৰদত নামিল হ্ৰদত নমাৰ লগে লগে যেতিয়া গ্ৰাহে ধৰিলে যিমানবিলাক আছিলে কাষে বাৰে সব লাহে লাহে পাল্টি মাৰি দিলে আপোনাৰ ধন টকা পইচা যেতিয়া হাতত নাইকিয়া হ'ব আপোনাৰ হাতত শক্তি নাইকিয়া হ'ব ৰাজনীতিৰ পাৱাৰ নাইকিয়া হ'ব আজি আগে পিছে যিমান সজন ঘূৰি আছে এটাও দেখিবলৈ নাপাব কোনো নাথাকে কেৱল সব সুবিধাবাদী আমি যে ভাবিছো আমাৰ লগত ইমানবিলাক আছে সময়ত কাকো বিচাৰি নাপাব গজেন্দ্ৰই সময়ত কাকো নাপালে সব সাইড মাৰি দিলে শেষত উপায়ন্তৰ হৈ এটাই আশ্ৰয়স্থান বিচাৰি পালে আৰু পদুম ফুল পাহ খুৰেৰে মেৰিয়াই ত্ৰাহি হৰি বুলি ভগৱানৰ চৰণত শৰণ ললে লগে লগে প্ৰভু ভগৱন্ত গৰুড়ত উঠি আহি সুৰত ধৰি পেলাই বাহিৰলৈ টানি চক্ৰ দি পেলাই গ্ৰাহৰ মুখখন ফালি গজেন্দ্ৰক মুক্তি দিলে আৰ্ত বিপদত পৰি আমিও ৰাম নাম লওঁ বিপদ যোৱাৰ লগে লগে ভগৱানৰ কথা পাহৰো দ্বিতীয়টো হৈছে জিজ্ঞাসু এছাম লোক আছে যোনে জানিব বিচাৰে সঁচাকে মইনো কোন আছিলো ক'ৰ পৰা আহিলো মই কি কৰা উচিত আৰু মোৰ মৃত্যু হলেনো মই ক'লে যাম যাৰ মনত জনাৰ ইচ্ছা জিজ্ঞাসু ভাৱ আছে তেওঁলোকো কৃষ্ণৰ ওচৰত আহে কাৰণ কৃষ্ণই হৈছে সৰ্বজ্ঞ বাকীবিলাক হয়তো অজ্ঞ নহলে অল্পজ্ঞ সৰ্বজ্ঞ এজনে আছে এজনে হৈছে ভগৱান কৃষ্ণ সেইকাৰণে তেওঁৰ ওচৰলৈ আহে কিছুমান জিজ্ঞাসু ভাৱ লৈ এবিধ হৈছে অৰ্থাৰ্থী কেৱল টকা পইচা বিচাৰি কেৱল ধন ধান টকা পইচা খা সম্পত্তি এবাৰতো এটা লৰাই কৈছে হে প্ৰভু পকেট খৰচ একেবাৰে নাই টকা 100 যেনতেন দিয়া 50% তোমাৰ নামত কৰবাত দান দি দিম অলপ দূৰ যোৱাৰ পাছত 50 টকীয়া নোট এখন পালে বিচাৰিছিলে 100 50% দিম বুলি ক'লে দান অলপ দূৰ গৈ পেলাই 50 টকীয়া নোট এখন পায় ওপৰলৈ চাই কৈছে বা প্ৰভু তোমাকো মানিছো তোমাৰ কমিশনটো আগতে ৰাখিলা মোক মোৰটোহে দিছা তেওঁতো ৰাখি দিলে আমাৰ গতি সেয়া
অर्थार्थी আৰু এবিধ হৈছে জ্ঞানী যোনে জানিলে যোনে বুজিলে যে মনুষ্য জনম সফল কৰাৰ উপায় কি ঘোষাত লিখিছে হৰিৰ শৰণে শৰণ লৈলো মানৱী জনম সফল কৰিলো কীৰ্তনত লিখিছে গুৰুজনাই মনুষ্য শৰীৰ পাই জিতু নৰগণ নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন বিফলে জনম গৈলা ভৈলা সৰ্বনাশ জীৱন্ততে মৰা সিটো ভাতিৰ নিশ্বাস কেৱল জানি শুনি যিজন কৃষ্ণৰ শৰণত আহিছে নাৰদৰ দৰে চাৰিকিদ্ৰৰ দৰে তেওঁলোক জ্ঞানী আমাৰ প্ৰায়বিলাক আমি অर्थार्थीত আছো কেৱল অৰ্থ আৰু তেতিয়া আমি ভগৱানৰ ওচৰত যাওঁ ব্যাসদেৱে কৈছে নিষ্কামভাৱে যিনে কৰিব পাৰিছে কৃষ্ণত ভক্তি আৰু নিৰন্তৰ তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধচ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশস্য অসংশয় অষ্টম অধ্যায় 7 নম্বৰ শ্লোক গীতা হে অৰ্জুন প্ৰতিটো মুহূৰ্তত কেৱল মোৰ নাম স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ্ম কৰি যা ছাত্ৰ ছাত্ৰীয়ে যদি পঢ়াৰ সময়ত পঢ়ে মন দি ভগৱানৰ চৰণত খালি অৰ্পণ কৰিব লাগে প্ৰভুৱে পঢ়া তোমাৰ চৰণতে অৰ্পণ কৰিছো মনটো কেৱল চৰণত প্ৰভুৰ চৰণত আপুনি পঢ়িবলৈ আৰম্ভ কৰিছে প্ৰভু ভগৱন্তৰ ওচৰত অৰ্পণ কৰক পঢ়ক একান্তভাৱে একাগ্ৰতা বাঢ়িব কনচেন্ট্ৰেশ্যন বাঢ়িব মাইণ্ড কেন্দ্ৰীভূত হ'ব সূৰ্যৰ ৰশ্মি সিঁচৰিত হৈ পৰি আছে যেতিয়া ম্যাগনিফাইং গ্লাছ দি পেলাই আমি এজেগাত পেলাওঁ যদি শুকান ঘাঁহৰ ওপৰত পেলাই দিয়া হয় শুকান ঘাঁহ অলপ সময়ৰ ভিতৰত জ্বলাই দিব ইমান পাৱাৰ মানুহৰ মনলৈ য'ত 1200ৰ পৰা 60,000 চিন্তা আহে 24 ঘণ্টাত এই মনটোক যেতিয়া কেন্দ্ৰীভূত কৰিব লাগিব একত শৰণ লোৱাৰ বাহিৰে গতি নাই কেৱল এটাই শক্তি একম সৎ বিপ্ৰ বহুদা বদন্তি সত্য সদায় এটাই হ'ব লাগিব আমাক ভ্ৰমিত কৰি ৰাখিছে নিৰন্তৰভাৱে ল'বলৈ দিছে তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু নিজৰ কৰ্তব্য কৰি যা মন বুদ্ধিবোৰ অৰ্পণ কৰি থ তই পৰম আনন্দ লাভ কৰিব পাৰিবি মোক পাবি ভাগৱত আগবাঢ়িছে একাদশ স্কন্ধ ইয়াত পাঠ হৈ আছে ভগৱান কৃষ্ণই ভূমিভাৰ হৰণ কৰাৰ পাছত যদুবংশ কেনেকৈ এতিয়া নাশ কৰিব তাৰ গোটেই প্লানিং তাৰ আগতে বুজক ভগৱানে অৱতাৰ কিয় লয় গীতাত অৰ্জুনৰ মনৰ সংশয়বিলাক দূৰ কৰি কৰি 4ৰ্থ অধ্যায়ত ভগৱান কৃষ্ণই অৰ্জুনক ক'লে হে অৰ্জুন মই তোক যিবিলাক জ্ঞান এতিয়ালৈকে ক'লো যিমানবিলাক যোগৰ কথা মই ক'লো এয়া আগতে মই সূৰ্যক কৈছিলোঁ সূৰ্যই মনুক ক'লে মনুৱে ইক্ষাকুক ক'লে ইমাম বিবস্বতে যোগম প্ৰোক্তবানহম অব্যয়ম বিবস্বান মনুৱে প্ৰাহু মনু ইচ্ছাকয়ে অব্ৰবীত এবং পৰম্পৰা প্ৰাপ্তম ইমাম ৰাজৰ্ষয়ু বিদু স কালে নেহমহতা যোগনস্ত পৰম তপ মই তোক যি যোগৰ কথা কৈছোঁ যি জ্ঞানৰ কথা কৈছোঁ আগতে মই সূৰ্যক ক'লো সূৰ্যই মনুক ক'লে মনুৱে ইক্ষাকুক ক'লে আৰু এনেকৈ পৰম্পৰাগতভাৱে শ্ৰৱণৰ দ্বাৰা এই জ্ঞান ক্ৰমাগতভাৱে আহি আছিল কিন্তু কালৰ সোঁতত এই জ্ঞান নাইকিয়া হ'ল অৰ্জুনৰ মনত সংশয় হ'ল আমাৰ দুটা জন্ম একেলগে আৰু এওঁ কৈছে মই সূৰ্যক ক'লো সূৰ্যটো বহুত আগৰ কেনেকৈ ক'ব পাৰে প্ৰশ্ন কৰিলে অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত কথম এতদ বিজানিয়ম ত্বম আদৌ প্ৰোক্তমানিতি প্ৰথম দুটা শ্লোক 4ৰ্থ অধ্যায় 1 আৰু 2 এতিয়া কোৱাটো 4 নম্বৰ অপৰম ভৱতু জন্ম পৰজন্ম বিবস্বত তোমাৰ জন্মটো এতিয়া হৈছে মোৰ লগত আৰু সূৰ্যটো অদিতি বহুত আগৰ কেনেকৈ তুমি মই কেনেকৈ মানি ল'ম তুমিয়ে যে সূৰ্যক কৈছিলা তেতিয়া ভগৱান কৃষ্ণই তেওঁৰ অৱতাৰৰ পোলটো খুলি দিয়ে তেওঁ কয় বহু নিমে ব্যতীতানি জন্মানি তব চ অৰ্জুন তানি অহম বেদ সৰ্বাণি না ত্বম বেত্থ পৰম তপ 4ৰ্থ অধ্যায় 5 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰে মোৰে আগতে বহুত বাৰ জন্ম হৈছে আগৰ কথাবিলাক মই জানো
কিন্তু তই নাজানো আমাৰো গতি একে আমি আগৰ কথা নাজানো আগৰটো বাদ দিয়ক আজি 2-3 দিনৰ আগত কোনে কি খাইছিল হেতু চিন্তা কৰিব লাগিব কলি যুগৰ মানুহৰ স্মৃতি শক্তিটো কমি গৈছে মনতে নাথাকে ক'ত কি থলো বস্তুটো অলপ পিছত হেতু পাহৰ গাড়ী চাবিটো ক'ত থলো পাৰ্সটো ক'ত থলো অলপ বিচাৰি ফুৰিব লাগে আপোনালোকে জানি আচৰিত হ'ব অফিচ কাছাৰী বিলাকত ফাইল বিচাৰোতে বহুত সময় যায় কেৱল ফাইলটো বিচাৰোতে কোনো সিস্টেম নাই এটা ফাইল বিচাৰিবৰ কাৰণে ঘণ্টাৰ উপৰি ঘণ্টা লগাই দিব অলপ পুৰণা ইনফৰমেশ্যন যদি বিচাৰে ভগৱানে কৈছে তোৰে মোৰে জন্ম বহুবাৰ হ'ল আগতে মোৰ সব মনত আছে তোৰ মনত নাই হে অৰ্জুন অজু অফিশন অব্যয়ী আত্মা ভূতানাম ঈশ্বৰ অফিশন প্ৰকৃতি শ্যাম অধিষ্ঠায় সম্ভৱামি আত্মমায়া যদিও মই অজ 4ৰ্থ অধ্যায় 6 নম্বৰ শ্লোক গীতা যদিও মোৰ জন্ম নাই যদিও মই সমস্ত ভূতৰ ঈশ্বৰ তথাপিও মাজে মাজে মই মোৰ মায়াক অধিষ্ঠান কৰি অৱতাৰ ধাৰণ কৰিবলৈ বাধ্য হওঁ কেতিয়া यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अद्भुत्यानम धर्मस्य तदात्मानं सृजम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय संभवामि युगे युगे 4ৰ্থ অধ্যায় 7 আৰু 8 নম্বৰ শ্লোক গীতা হে অৰ্জুন যেতিয়া যেতিয়া ধৰ্মৰ গ্লানি হয় অধৰ্মৰ উত্থান হয় সাধু সন্ত মহন্তৰ ওপৰত অত্যাচাৰ বৃদ্ধি পায় তেতিয়া মই অৱতাৰ ল'বলৈ বাধ্য হওঁ মূল কাৰণ 3টা পৰিত্ৰাণায় সাধুনাম ভকতসকলক ৰক্ষা কৰিবলৈ বিনাশায় চ দুষ্কৃতাম দুষ্কৃতিকাৰীক নাশ কৰিবলৈ ধৰ্ম সংস্থাপনাर्थায় ধৰ্মক পুনৰ সংস্থাপন কৰিবৰ কাৰণে 3টা মূল কাৰণত মই অৱতাৰ হওঁ আৰু আপোনালোকে জানে দ্বাপৰত বসুমতীয়ে ভূমিভাৰ সহন কৰিব নোৱাৰি ব্ৰহ্মাৰ ওচৰত কান্দি কান্দি কয়গৈ ব্ৰহ্মাই দেৱতাসকলৰ লগত ক্ষীৰোদধিৰ পাৰত যায় নাৰায়ণৰ স্তুতি কৰে প্ৰভু ভগৱন্তই কয় আকাশবাণী যে হে ব্ৰহ্মাদেৱ মই ভূমিভাৰ হৰণ কৰিবৰ কাৰণে বসুদেৱৰ ঔৰসত দৈৱকীৰ গৰ্ভত কৃষ্ণ ৰূপে অৱতাৰ ল'ম আৰু তাৰ কাৰণে যিসকল দেৱতাই আগতে জনম যেনেকৈ ল'ব লাগে তেওঁলোকক ল'বলৈ দিয়া আৰু ভগৱান কৃষ্ণ অৱতাৰ লৈ ভূমিভাৰ হৰণ কৰিলে জৰাসন্ধৰ সেনা 18 অক্ষয়হীনী সেনা প্ৰত্যেক বাৰত 17 বাৰ আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত 18 অক্ষয়হীনী সেনা নষ্ট কৰিছে এক অক্ষয়হীনী সেনাত থাকে 2,18,700 সেনা আৰু শেষত যেতিয়া তেওঁ ভাবিলে যে মইতো ভূমিভাৰ কৰিলো হৰণ কিন্তু মোৰ বংশ ইমান বেছি এওঁলোকক যদি মই হৰণ নকৰাকে যাওঁ তেতিয়াহ'লে ঘটনাটো একো লাভ নহ'ব সেইকাৰণে ইয়াত এতিয়া কৈছে অকণমান আগৰ পৰা আহি যাওঁ কৃপাময় প্ৰভু পাছে চিন্তিলত কাজ মুক দৰ্শনে নিস্তাৰিবে ইটো ৰাজ পাছৰ লোকৰ বাবে হৈবে কেন গতি ঘোৰ কলি পাইলে লোক যাইবে অধোগতি হেনহিত চিন্তি পাছে কৃপাময় হৰি আপোনাৰ যশ থৈলা পৃথিৱীক ভৰি তৰক সংসাৰ আৰু শ্ৰৱণ কীৰ্তন এই বুলি বৈকুণ্ঠক গৈলা নাৰায়ণ পুচন্ত নিপতি শুনি মিলিল সংশয় বৈষ্ণৱকো পাইলে পাপে কিনো বিপৰ্যয় কেনেধৰণে যদুগণ সংহাৰ কৰিলে যদুগণৰ সহিতে হৰিয়া মহাভাৰ গুণন্ত মনত পাছে জগত আধাৰ কেনেকৈনো হৰণ কৰিলে এই কথাখিনি এতিয়া পাঠৰ লগে লগে আহিব আমি এতিয়া পদৰ লগে লগে আগবাঢ়িম অকণমান পাঠ যাওক তাৰপিছত আমি আলোচনা কৰিম কৃষ্ণ